Hi friends, this is Zedi অসম জয়ন্ত অসম সৌদি অসমৰ সমূহ আপোন বন্ধু বান্ধৱীলৈ সশ্ৰদ্ধাৰে প্ৰণাম জনালোঁ। আগত সময়বিলাক এনেকুৱা আছিল, সময় কেতিয়া পাৰ হৈছিল গমেই পোৱা নাছিলোঁ। এতিয়া এনেকুৱা লাগিছে সময়ৰ প্ৰতি ছেকেণ্ড এবছৰ পাৰ হৈ গৈছে, যিহেতু এবছৰ 15 দিনমান হৈ গৈছে ঘৰত সোমাই থকা, আৰু এবছৰ সেই 15 দিন মানে এনেকুৱা লাগিছে যেন আগত নিশাৰ 2টা বজাত মই ঘৰ সোমাইছিলোঁ, 11 বজাত বিভিন্ন প্ৰান্তৰ ঘূৰি পকি মেলি। যিবোৰ মানুহৰ কাৰণে দিন আছিল, মোৰ কাৰণে ৰাতি আছিল, আৰু মোৰ কাৰণে যেতিয়া ৰাতি হৈছিল নহয়, তেতিয়া সেইবোৰ মানুহৰ কাৰণে বেলেগ আছিল, ওলোটা অৱতা আছিল। মানে দিনটো মোৰ বাবে ৰাতি আছিল আৰু ৰাতিটো মোৰ বাবে দিন আছিল মানে। গতিকে এতিয়া সম্পূৰ্ণ টোটেলি চেঞ্জ হৈ গৈছে। এবছৰ এক মাহ নাই হোৱা বাৰু, 15 ডেইজমান হৈছে। এবছৰ 15 ডেইজত মানে আকাশ পাতাল পাৰ্থক্য পাই গৈছোঁ বাকী দিনবোৰ। গতিকে লগৰ এজনৰ লগত কথা পাতি থাকোঁতে মনত পৰিছে, এই কথাবিলাক পাতি আছিলোঁ এতিয়া। গতিকে সময় হৈছে পৃথিৱীৰ আটাইতকৈ এপাত শক্তিশালী অস্ত্ৰ। সময়ে মানুহক কি কৰিব পাৰে তাক কোনেও নাজানে। গতিকে সময় পৰিৱৰ্তনশীল। সময়ে মানুহক কি কৰিব কোনেও নাজানে। গতিকে সময়ে মোকো পৰিৱৰ্তন কৰিলে, আৰু তাৰ হিচাপ আজি মই প্ৰতি পল প্ৰতি ছেকেণ্ড এটা ছিদ্ৰ নাই, প্ৰতিটো ছিদ্ৰ মোক অভিজ্ঞতা দি গৈছে। কি আছিলোঁ, কি হ'লোঁ, আৰু কি দি থৈ গ'ল, আৰু কি মুঠতে গোটেই কথা বতৰাবিলাক মানে ভাবি চিন্তি তাকে গুণাগথা কৰিছোঁ। বাকী যি কি নহওক, সকলোলৈকে শুভ সন্ধ্যা জনাই মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। জয়ন্ত অসমে।